আমি বৰ্তমান মৰাণ কচুমাৰীত আছোহি। আমাৰ ঠাইখন খুবেই সহজ সৰল, খুবেই ভাল আৰু সুন্দৰ। এয়া তাৰ পৰিৱেশ আপোনালোকে দেখিছে। এয়া সন্মুখৰ ৰাস্তা, তাৰ কাষতে আমি এইটো ঘৰতে দুজন দম্পতী শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলৰ ঘৰতে আমি আছোঁ। খুব মৰমীয়াল আৰু সহজ সৰল আতিথ্য সুন্দৰভাৱে আগবঢ়াইছে। তেখেতসকলৰ ঘৰৰ এটা দৃশ্য আমি দেখাব খুজিছোঁ। এয়া দেখিছে ঘৰ সুন্দৰ, চাৰিওফালে গছ গছনি, এয়া একদম সুন্দৰ চাহ বাগিচা আছে সৰু। এয়া ধুনীয়াকৈ বাম শস্যৰ কাৰণে পথাৰ উলিয়াই থৈছে ইতিমধ্যে। লাই শাক বা অন্যান্য কিবা কিবি খাইছে কৰিছে। এয়া দেখিছে সুন্দৰভাৱে আঁতৰৰ পৰা দেখিছে বহুত ডাঙৰ ধুনীয়াকৈ সজাই থৈছে। এই বাৰীখন মই খাবলৈ যত্ন কৰিছোঁ। নথকা বস্তু নাই বাৰীখনত। গোল নেমু, নেমু, ৰাবাব টেঙা, নাৰিকল, কি নাইকিয়া। এইবোৰ চব নাৰিকলৰ গছ এই দেখিছে। আৰু এই ঘৰটোৰ লগতে তেওঁলোকৰ এটা কেঁচা ঘৰ আছে, পাছফালে ভঁৰাল আছে। মানে বিভিন্ন ধৰণৰ আপোনাৰ এয়া দেখিছে আপোনালোকে, এয়া দেখিছে এয়া লাই খুতৰা, ফ্ৰেঞ্চ বিন, এই লাই শাকেৰুৱা, এয়া কবি পুলি ৰুইছে। একদম ধুনীয়া এটা কাষে কাষে বাগান। এয়া নেমু লমে লমে লাগি আছে, নেমু লাগি আছে দেখিছেনে। কল, কি নাইকিয়া বাৰীখনত। খুবেই মোৰ ভাল লাগিছে। বহুত মানুহৰ সংস্পৰ্শলৈ আহোঁ, কিন্তু কিছুমান মানুহৰ এনেকুৱা বাৰী বা তেখেতসকলৰ যিখিনি মানে গাঁৱলীয়া অৱস্থাটো ইমানেই স্বচ্ছল আৰু ইমানেই সুন্দৰ। এজোপা ধুনীয়া জেতুকা গছ। এই মই পিছফালে যাব বিচাৰিছোঁ। পিছফালে গৈ এই দেখিছেনে ভঁৰাল ঘৰ সুন্দৰ। নথকা বস্তু একোৱেই নাই আৰু সকলো আমলখি শিলিখাৰ পৰা আৰম্ভ কৰি এয়া দেখিছেনে। এইবিলাক হ'ল গঁৰাল। এইবিলাক হাঁহৰ গঁৰাল। হাঁহ চাহবোৰ এৰি দিলে যদি দুই এজনী হাঁহ আছে, মুৰ্গী আছে, এইবিলাক এই দেখিছে সুন্দৰভাৱে পোহনীয়া কুকুৰ, সকলো কিন্তু জীৱ জন্তুৰ পৰা আৰম্ভ কৰি এটা সুন্দৰ এইটো পিছফালে ইয়াত তেখেতসকলৰ আগতে বোলে গাহৰিৰ হেৰিও আছিলে, গঁৰাল। এয়া গাহৰি গঁৰাল, গাহৰি আছিলে আগতে, কিন্তু এতিয়া বৰ্তমান গাহৰি নাইকিয়া। এটা সুন্দৰ পৰিৱেশ, সুন্দৰভাৱে এয়া এইটো ভাল লাগে এনেকুৱা পৰিৱেশবিলাক।